কৃষ্ণ শংকৰ সমস্ত বৈষ্ণৱলৈ সেৱা জনাই MS ক্ৰিয়েশ্যনেল গ্ৰুপলৈ স্বাগতম জনাইছোঁ। সাধু সমস্ত আজি আমি একাদিক্ৰমে নামঘোষা পাঠ আৰু ব্যাখ্যা এই অনুষ্ঠানটি ভাগ নম্বৰ আহি 152 উপনীত হৈছে। আজি 152 নম্বৰ ভাগত আমি আপোনাৰ হ'বলৈ আগবঢ়াম ঘোষা নম্বৰ 484 485 এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ একান্ত মনেৰে শুনিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই উপদেশসমূহত বিশ্বৰ প্ৰত্যেক মনুষ্যলৈ কি আহ্বান জনাইছে বা কি সন্দেশ দিব বিচাৰিছে ইয়াৰ দ্বাৰা আহক তেন্তে। মনুষ্য শৰীৰ পাই হৰি কন ভজে এহি মানে দুখে ঘূৰ নৰ কত মজে ৰাম এহি মানে দুখে ঘূৰ নৰ কত মজে। মনুষ্যৰ জনম পাই যিজনে হৰি চৰণত শৰণাপন্ন হৈ হৰিৰ গুণ নামত ৰতি প্ৰীতি নকৰিলে, বিষয়ৰ প্ৰতি আসক্ত হৈ বিষয়তেই মজি থাকিলে, সেইজনে বোলে পাপৰ সাগৰত দ্ৰৱীভূত হ'ল আৰু সেইজনেই নৰকৰ গমন কৰিলে বুলি কৈছে। যি লোকে মনুষ্য শৰীৰ লাভ কৰিও হৰিৰ ভজনা নকৰে তেওঁলোক ঘোৰ অপৰাধী। সেইসকল মহা অপৰাধী বুলি মহাপুৰুষ জনাই এই ঘোষাৰ দ্বাৰা ব্যক্ত কৰিছে। এই অপৰাধৰ ফলতেই জীৱই নৰক যোনি লাভ কৰিব। সংসাৰত মনুষ্য জনম পাই সংসাৰত মনুষ্য জন্মই সকলো জন্মতকৈ অতি দুৰ্লভ। কোটি কোটি জন্মৰ সাধনাৰ ফলতহে এই মনুষ্য শৰীৰ লাভ কৰে জীৱই। এনে সৌভাগ্য পায়ো যিসকল লোকে হৰি ভক্তি নকৰে সেইসকল লোক পুনৰ জমৰ কঠোৰ শাস্তি ভুগি 84 নৰক যন্ত্ৰণা ভুঞ্জিবলৈ যাবলগীয়া হয়। এই শাস্ত্ৰৰ বিচাৰ পুৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱই নিজ পিতৃ কেৱল কৃষ্ণ। এতেকে মনুষ্য পৰম পিতা ঈশ্বৰ কৃষ্ণক অৱজ্ঞা কৰাৰ ফলস্বৰূপে অনিবাৰ্য নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব। এই ঘোষাৰ দ্বাৰাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই বিষয়াসক্ত লোকসকলক মনুষ্য শৰীৰৰ পাৰ্থক্যতা উপলব্ধি কৰি একান্ত চিত্তে হৰি ভক্তি কৰি দুৰ্ঘোৰ যন্ত্ৰণাময় নৰকৰ পথৰ পৰা
নিজক নিস্তাৰ পাবলৈ উপদেশ দিছে। মাধৱ শেষাৰী সমস্যা। আমি ঘোষা নম্বৰ 485লৈ আগবাঢ়িব খুজিছো। মৃত্যুৰ মুখত পৰি নভাজে হৰিক সিটো অধমৰ জীৱনত ধিক ধিক ৰাম, সিটো অধৰ মৰ জীৱনত ধিক ধিক। জগতৰ সকলো লোকেই মৰণশীল, সত্য হল মৃত্যু। জন্ম ললে মৃত্যু হবই, এই কথা সৰ্বজনৰ বিদিত। যিমানেই সুখ ভোগ ধন দৌলত ঐশ্বৰ্য বিভূতি মান মৰ্যাদা ৰাজ ক্ষমতা আদি নাথাকক লাগে, এই সকলোকে নেওচা দি হঠাতেই কোনো এক অজান মুহূৰ্তত মৃত্যুক সাৱটি যাবই লাগে। মায়াৰ মদিৰা পান কৰি অচেতন হৈ হৰিৰ চৰণ ভজনা নকৰা সকল জীৱনৰ অধিকাৰ। মহাপুৰুষজনাই এই মৃত্যুমুখী নৰসমূহক সময় থাকোঁতে হৰি ভক্তি কৰি নিজৰ জীৱন ধন্য কৰিবলৈ উপদেশ দিছে যে যিজন মৃত্যুৰ মুখত পলে পলে পৰি আছে, তেনেজনে ঈশ্বৰ কৃষ্ণক ভজনা নকৰাটো কিমান পৰিতাপৰ কথা। যিজনে দুখৰ সাগৰত পৰি অশেষ দুখ যন্ত্ৰণা ভোগৰ মাজত থাকিও ঈশ্বৰৰ চৰণত শৰণাপন্ন নহল, অথবা ঈশ্বৰ কৃষ্ণৰ গুণ নাম নললে, তেওঁ জীৱন ধিক্কাৰ। তেওঁতকৈ আৰু অধম পাপী এই পৃথিৱীত কোনো নাই। যিজনে কেৱল ধন জন ঐশ্বৰ্য বিভূতি মান মৰ্যাদাৰ পিছতে ধাৱমান হৈছে, সেইজনেই হৈছে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ তেওঁ পাপৰ যোনিত গমন কৰাৰ পথ মুকলি কৰি দিয়ে। আৰু তেনেজনক এই মাধৱ পুৰুষে ধিক্কাৰ, তেওঁ অধম পাপী বুলি কৈছে যে হেৰ নৰ, হে মনুষ্য, ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণাপন্ন কিয় নোহোৱা নাই? সমস্ত দুখ যন্ত্ৰণাৰ এই দুখৰ ভৱ সাগৰ বৈতৰণি পাৰ কৰোতাজনেই হল একমাত্ৰ দৈৱকী নন্দন কৃষ্ণ। সেই কৃষ্ণ, তেনে এজন কৃষ্ণৰ চৰণত শৰণাপন্ন নহৈ তেনে এজন কৃষ্ণৰ গুণ নামৰ প্ৰতি ৰতিপিতি নকৰি তুমি কিয় নিজক সেই 84 লক্ষ পাপৰ যোনিত জনম লবলৈ তুমি নিজক ঠেলি দিছা? তেনে কিয় কৰিছা? এনে কৰাতকৈ তুমি ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰৰ গুণ নামত ৰতিপিতি কৰা, নিজক ধন্য কৰা। এয়াই উপদেশ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববাসী প্ৰত্যেক মনুষ্যৰ প্ৰতি। কৃষ্ণ সাধু সমস্ত। এই ভাগ নম্বৰ ইয়াতে আমি সামৰিছো। আগন্তুক আমি পুনৰ লগ পাম এটি নতুন খণ্ড। তেতিয়ালৈ আহোঁ। কৃষ্ণ।